নমস্কাৰ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ৱেবছাইটৰ বিষয়ে। ৱেবছাইট এটা বনোৱাৰ আগত আমি কি কথাত মন দিব লাগিব সেই বিষয়ে আমি আজি অকণমান কথা পাতো আহক। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আমি ৱেবছাইট বনাবলৈ যাওঁ আমি প্ৰথম মনোনিৱেশ কৰিব লাগিব ৱেবছাইটটো কি কাৰণে আমি বনাবলৈ গৈছো, হয় নে নহয় বাৰু? এতিয়া ৱেবছাইটটো হোৱাই ইজ ইম্পৰ্টেণ্ট, কি কাৰণে ইম্পৰ্টেণ্ট, ৱেবছাইট আমাক কিয় লাগে? ডিজিটেল প্ৰেজেন্স ক্ৰিয়েশ্যনৰ কাৰণে আমাক ৱেবছাইট এটা লাগে, যিহেতু এইটো ডিজিটেল যুগ। আৰু এই ডিজিটেল যুগত আমি আমাৰ ডিজিটেল প্ৰেজেন্সটো আমি যদি বনাই থওঁ তেতিয়াহ'লে আমাক আমাৰ কাষ্টমাৰে বা আনে আমাক বিচাৰি পাব। গতিকে ৱেবছাইটটো ডিজিটেল প্ৰেজেন্সৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। দ্বিতীয়তে আমি ইনফৰমেশ্যন, আমি আনক আমাৰ ৱেবছাইটৰ জৰিয়তে বিভিন্ন ইনফৰমেশ্যন দিব পাৰিব লাগিব। বা ৱেবছাইটটো আমাক কেলে লাগে? আমি ৱেবছাইটটোৰ জৰিয়তে আমি আনক কিছুমান ইনফৰমেশ্যন দিব পাৰিম, মানে বাৰু ইয়াৰ পিছত আহিলে কমিউনিকেশ্যন, আমি আনৰ লগত কমিউনিকেশ্যন কৰিব পাৰিম। কোনে আমাক বিচাৰিছে, আমাৰ ৱেবছাইটত থকা যিখিনি মানে আছে সেইখিনি কোনে বিচাৰিছে, হয় নহয়, কাক প্ৰয়োজন, সেইখিনি যদি আমি প্ৰপাৰলি ৱেবছাইট এটাত দি থওঁ তেতিয়াহ'লে আমি আমাৰ লগত কাষ্টমাৰৰ বা আমাক বিচৰাসকলৰ বা আমি যিখিনি টপিকৰ বিষয়ে আলোচনা কৰিম বা আমি যিখিনি বস্তু আমি ইয়াতে ৰাখিম সেইখিনি কাক প্ৰয়োজন তেওঁলোকক দিব পৰাকৈ আমি আমাৰ ৱেবছাইটত ৰাখিব পাৰিম। আৰু গুগল চাৰ্চ কৰিলে যিকোনো মানুহে সেই বস্তুখিনি পাব, মানে বাৰু ৱেবছাইটত দি থলে পাব। দ্বিতীয়তে আমি মনত ৰাখিব লাগিব যে কমিউনিকেশ্যনটো আমাক কি কাৰণে লাগে? কমিউনিকেশ্যনটো আমাক কেলে লাগে? যে লিড জেনেৰেশ্যনৰ কাৰণে। হোৱাট ইজ লিড? থওঁ তেতিয়াহ'লে আমাক আমাৰ কাষ্টমাৰে বা আনে আমাক বিচাৰি পাব। গতিকে ৱেবছাইটটো ডিজিটেল প্ৰেজেন্সৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। দ্বিতীয়তে আমি ইনফৰমেশ্যন, আমি আনক আমাৰ ৱেবছাইটৰ জৰিয়তে বিভিন্ন ইনফৰমেশ্যন দিব পাৰিব লাগিব। বা ৱেবছাইটটো আমাক কেলে লাগে? আমি ৱেবছাইটটোৰ জৰিয়তে আমি আনক কিছুমান ইনফৰমেশ্যন দিব পাৰিম, মানে বাৰু ইয়াৰ পিছত আহিলে কমিউনিকেশ্যন, আমি আনৰ লগত কমিউনিকেশ্যন কৰিব পাৰিম। কোনে আমাক বিচাৰিছে, আমাৰ ৱেবছাইটত থকা যিখিনি মানে আছে সেইখিনি কোনে বিচাৰিছে, হয় নহয়, কাক প্ৰয়োজন, জেনেৰেশ্যন, মানে আমাৰ যোনখিনি কাষ্টমাৰ ক'বলৈ গ'লে সেইখিনি বনাবৰ কাৰণে আমাক কি লাগে? কমিউনিকেশ্যন লাগিব, হয় নে বাৰু? লিড জেনেৰেশ্যনৰ পিছত আহিলে ট্ৰেনজেকশ্যন, আমাক আমাৰ কাষ্টমাৰে কেনেকে পাব? ৱেবছাইটৰ থ্ৰুতে পাব। আমাৰ কি কি প্ৰডাক্ট আছে সেইখিনি কেনেকে পাব? ৱেবছাইটত তেওঁলোকে গুগলত গ'ল, চাৰ্চ কৰিলে লগা বস্তুখিনি, গুগলে আমাৰ ৱেবছাইট দেখুৱালে, তাৰ থ্ৰুৱেদি আমি তেওঁলোকৰ লগত ট্ৰেনজেকশ্যন কৰিব পাৰিম, ঠিক আছে। নেক্সট আহিলে এচেনচিয়েল টু বিল্ড এ ৱেবছাইট। আমি এটা ৱেবছাইট যেতিয়া বনাবলৈ যাওঁ তাত কি কি বস্তু আমাক লাগিব? নাম্বাৰ ওৱান আমাক লাগিব ডমেইন নেম, ঠিক আছে, নামটো লাগিব, ঠিক আছে। এতিয়া আমাক নামটো যাৰ যিটো নাম, হয় নহয়, যাৰ যিটো কোম্পানী সেইমতে আমি নাম এটা কিনি ল'ব লাগিব, হয়নে বাৰু? আৰু মই ডমেইন কেনেকে কিনিম আগৰ ভিডিঅ'ত দেখাইছিলোৱে, আপোনালোকে চাই ল'ব যদি কোনোবাই চোৱা নাই। আৰু ডমেইন নেমটো আমি কেনেকে কিনিম সেইটো তাৰ বিষয়ে মই ধুনীয়াকে এটা ভিডিঅ' ইয়াৰ আগত বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। ডমেইন হ'ল নামটো, মানে ধৰি ললো আমি ফ্লিপকাৰ্টত কিবা বিচাৰিব গৈছো, হয়নে বাৰু? flipkart.com আপোনালোকে লক্ষ্য কৰিছেনে? বেছি পপুলাৰ সেইটো এটা, সেইকাৰণে মই সেই ফ্লিপকাৰ্টৰ কথা কৈছো। এতিয়া এমাজনত গ'লে amazon.com, হয় নে নহয় বাৰু? আৰু amazon.in আছে, সেইটো লক্ষ্য কৰিব, ঠিক আছে। আমাৰ ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ ৱেবছাইটটোৰ নাম dmassamizeschool.com। আকৌ মোৰ পাৰ্চনেল যোনটো ৱেবছাইট সেইটো হ'ল digitalchunki.in, ঠিক আছে, ধৰিব পাৰিছে, সেইখিনি হ'ল ডমেইন নেম। নেক্সট আহিলে হষ্টিং। হষ্টিংটো কি? স্পেচ। আমি আমাৰ ৱেবছাইটত যি বস্তু যি কণ্টেন্ট থওঁ সেই কণ্টেন্টখিনি আমি ক'ত থম? আমাৰ যদি মোবাইলত বা আমাৰ কম্পিউটাৰত থৈ দিওঁ, আমি 24 ঘণ্টা আমি অন কৰি নথওঁ, হয়নে? আৰু এইখিনি থ'ব লাগিব এটা বহুত মানে স্পেচ থকা এটা চাৰ্ভাৰ, হয়নে বাৰু? আমি সেই চাৰ্ভাৰটো বা সেই হষ্টিংটো আমি কোম্পানীৰ পৰা হষ্টিং যিখিনি কোম্পানী আছে, গোডাডি হওক, ব্লু হষ্ট হওক, হষ্টিং জাৰ, এনেকে যি কোম্পানী আছে আমি তেওঁলোকৰ পৰা আমি ল'লেই হ'ল। মানে তেওঁলোকক এটা নিৰ্দিষ্ট পইচা দি আমি নিৰ্দিষ্ট সময়ৰ কাৰণে আমাৰ ৱেবছাইটটো ৰাখিবৰ কাৰণে তেওঁলোকৰ পৰা স্পেচটো ল'ম, সেইটোৱে হ'ল হষ্টিং, হয়নে বাৰু? সেইটো। নেক্সট আহিলে CMS। ৱেবছাইটটো মানে ৱেবছাইটটোৰ কাৰণে এচেনচিয়েল হ'ল CMS, কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম, ঠিক আছে। কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম, কণ্টেন্ট বিলাক আমি য'ত থম তাৰ কাৰণে এটা ছফ্টৱেৰ লাগিব। আৰু সেই মেনেজমেণ্ট চিষ্টেমটো আমি ছফ্টৱেৰটো ল'ম আমি wordpress.org, ৱৰ্ল্ডৰ মষ্ট পপুলাৰ কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম wordpress.org। আমি আজিৰ দিনত কোনো ধৰণৰ কোডিং ইউজ নকৰাকে, হাই লেভেল লেংগুৱেজ ইউজ নকৰাকে আমি wordpress.org বুলি কণ্টেন্ট মেনেজমেণ্ট চিষ্টেম যিটো, সেইটো যদি আমি লওঁ তাতে আমি অতি সহজতে কোডিং নজনাকৈ, হাই লেভেল লেংগুৱেজ বিলাক নজনাকৈ আমি যি ভাষাত বিচাৰো, অসমীয়া, ইংৰাজী, হিন্দী, উৰ্দু, গুগলৰ 64টা লেংগুৱেজৰ প্ৰত্যেকটো লেংগুৱেজতে আমি আমাৰ ৱেবছাইটটো আমি বনাই ল'ব পাৰিম। নেক্সট আহিলে আমি ৱেবছাইটটো বনোৱাৰ আগত বা আমি ডমেইনটো লোৱাৰ আগত কি কথা আমি মনত ৰাখিব লাগিব সেইটো আপোনালোকে চাওক। নাম্বাৰ ওৱান, ইউনিক হ'ব লাগিব। আমাৰ ডমেইন নেমটো কি হ'ব লাগিব? ইউনিক, আনৰ লগত মিলা হ'ব নালাগিব, ফুল ষ্টপ এটা হ'লেও বেলেগ হ'ব লাগিব, ঠিক আছে। নেক্সট আহিলে
শৰ্ট, যিমান পাৰে সিমান শৰ্ট কৰিব লাগে, তেতিয়াহ'লে আমাক কাষ্টমাৰে বা আমাৰ লিড জেনেৰেশ্যন কৰিবলৈ সুবিধা হয়। কাষ্টমাৰে আমাৰ ৱেবছাইটটো অতি সহজে মনত ৰাখিব পৰাকৈ আমি যিমান পাৰো সিমান শৰ্টকৈ আমাৰ ৱেবছাইটৰ নামটো বা ডমেইন নেমটো আমি ল'ব লাগে। ঠিক আছে, 2-3 ৱৰ্ডৰ ল'ব পাৰো আমি, বা 12 to 18 কেৰেক্টাৰটো আমি ল'ব পাৰো। নেক্সট আহিলে ইজি টু ৰিমেম্বাৰ, আনে খুব সহজে মনত ৰাখিব পৰাকৈ আমি তেনেকুৱা নাম এটা আমি লোৱাটো খুব ভাল। ঠিক আছে, ইয়াৰ পাছত আহিলে ইজি টু প্ৰনাউন্স, আমি মানে উচ্চাৰণ যেতিয়া কৰিব, কাষ্টমাৰে যেতিয়া উচ্চাৰণ কৰো নে মানে ইজি হওক তেনেকুৱা এটা নাম আমি চিলেক্ট কৰি ল'ব লাগে, তেতিয়াহ'লে আমাৰ ৱেবছাইটৰ নাম সহজে আমাৰ কাষ্টমাৰৰ মনত থাকিব। নেক্সট আহিলে ন' স্পেচিয়েল কেৰেক্টাৰ বা নাম্বাৰ, যেনে @ হেজ, ডলাৰ বা তেনেধৰণৰ যোনবিলাক স্পেচিয়েল কেৰেক্টাৰ আছে, হয়নে বাৰু, সেইখিনি নোহোৱাকৈ আমি ইজি এটা নাম আমি ৰাখিলে আমাৰ সুবিধা হয়। ইয়াতো স্পেচিয়েল কেৰেক্টাৰ আমি ৰাখিব নোৱাৰিম। ঠিক আছে, নেক্সট আহিলে ৰিপ্ৰেজেণ্ট ইয়ৰ বিজনেছ, আমি যিটো বিজনেছ কৰো সেই বিজনেছটো ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ তেনেকুৱা এটা নাম যদি আমি ৰাখো তেতিয়াহ'লে খুব ভাল। ধৰি ললো মই ডিজিটেল মাৰ্কেটিঙৰ লগত মই জড়িত। ঠিক আছে, গতিকে মোৰ ৱেবছাইটটোৰ নাম মই ৰাখিছো digitalchunky.in। তেনেধৰণে আপোনালোকে ৰাখিব পাৰে, বুজি পাইছেনে? কোনোবাই কুকিঙৰ লগত জড়িত, সেই কিবা বা কোনোবা হোটেলৰ লগত জড়িত, হোটেল শব্দ দিব পাৰে, বা কোনোবাই এডুকেশ্যনেল ইনষ্টিটিউটৰ লগত জড়িত, তেওঁলোকে বা কোনো কাৰোবাৰ NGO আছে, NGO টো আগত ৰাখি পেলাই তেনেধৰণে মানে নিজৰ বিজনেচটো ৰিপ্ৰেজেন্ট কৰিব পৰাকৈ সেই তাৰ নামটো ৰাখিলে বেছি ভাল। ঠিক আছে, নেক্সট আহিলে কিৱৰ্ড। কিৱৰ্ড বিলাক আমি মানে কাষ্টমাৰে যোনবিলাক ৱৰ্ড দি চাৰ্চ কৰে গুগলত, তেনেকুৱা ধৰণৰ কিৱৰ্ড বিলাক ৰাখিলে ভাল হয়। ধৰি ললো আমাৰ এখন ডিজিটেল মাৰ্কেটিং স্কুল, হয়নে, ইয়াতে মই কি ৰাখিছো নামটো DMAssamesSchool.com। আছামিজটো শব্দ কিন্তু মই দিছো, কিয় দিছো যে অসমীয়াত যিহেতু আমি ডিজিটেল মাৰ্কেটিং শিকাও, গতিকে কথাটো লক্ষ্য কৰিব DMAssamesSchool.com যদিও দীঘল আমাৰ নামটো, তথাপিতো মই ভাবি চিন্তি দিছো, কিয়নো কোনোবাই যদি চাৰ্চ কৰে গুগলত যে মই অসমীয়াত শিকিব পাৰিম নেকি ডিজিটেল মাৰ্কেটিংটো কৰবাত, তেতিয়াহ'লে নিশ্চয় গুগলে আমাৰ ৱেবছাইটটো টপত বা ৰেংকত ৰাখি থব আৰু চাব পাৰিব, হয় নে, বা কাষ্টমাৰে আমাক লগ পাবলৈ সুবিধা হ'ব। নেক্সট আহিলে ইয়াৰ পিছত আমি মনত ৰাখিবলগীয়া এটা কথা হ'ল ইউজ জিঅ'গ্ৰাফিক লোকেশ্যন। বুজি পাইছেনে? জিঅ'গ্ৰাফিক লোকেশ্যনটো মই এতিয়া DMAssamesSchool.com কি দিছো, আছাম। ঠিক আছে, কাষ্টমাৰে বিচাৰি পাওক, আছামটো লগাই দিছো। আপোনালোকে নলগাব পাৰে, কিন্তু মই এটা মোৰ নিজৰ টেকনিকটো কৈছো, কেনেকে কৰিলে আমাৰ সুবিধা হয়, মই নিজে ভবা কথাখিনি মাত্ৰ আপোনালোকৰ আগত কৈছো। আপোনালোকে আপোনালোকৰ থিয়ৰী বেলেগো হ'ব পাৰে বা বেলেগ ধৰণেও ৰাখিব পাৰে, কিন্তু এইখিনি কথা আপোনালোকে ৱেবছাইট এটা বনোৱাৰ আগত, ডমেইনটো লোৱাৰ আগত এইখিনি কথা আপোনালোকে মনত ৰাখিব, তেতিয়া নিশ্চয় আপোনালোকৰ ইজিলি বা আপোনালোকৰ ৱেবছাইটটো বনাবলৈ সুবিধা হ'ব। নতুন সকলক মই কৈছো, যিসকলে জানে তেখেতসকলক কোৱা নাই। ঠিক আছে, নেক্সট আমি কি মনত ৰাখিব লাগিব জানেনে? ডু নট কপি ব্ৰেণ্ড। ব্ৰেণ্ড বিলাক আমি কপি কৰিব নালাগে, যেনেকে মেক মাই ট্ৰিপ। কোনোবাই যদি তেনেধৰণৰ টুৰিজিম কিবা মানে ৱেবছাইট বনাব বিচাৰে, মেক মাই ট্ৰিপৰ কপি নকৰিব। ঠিক আছে, কোনোবাই কব মানে এনেকে বনাব পাৰে, মেক মাই ট্ৰিপ বুলি আছে, এটা অতি পপুলাৰ ৱেবছাইট আছে, এতিয়া কোনোবাই মাই মেক ট্ৰিপ বুলি বনাব পাৰে। বুজি পাইছেনে? যেনিবা মোৰ DMAssamesSchool মই .in বুলি মই দিছো বা .com বুলি মই এটা নাম দিছো, মোক কোনোবাই কপি কৰি পেলাই DMAssamesৰ ঠাইত DMM আছামিজ বুলি দি পেলাই তেনেধৰণে যদি কপি কৰি পেলাই কিবা ব্ৰেণ্ড বনাব বিচাৰে, তেতিয়াহ'লে গুগলে অতি সহজেই ধৰা পেলাই দিব। আৰু তেওঁলোকক গুগলে জানেই, গুগলে যদি আপোনাক বেয়া পায় তেতিয়াহ'লে গুগলে নেদেখাব কাষ্টমাৰক। বুজি পাইছেনে? গতিকে কপি কেতিয়াও নকৰিব। ঠিক আছে, ইয়াৰ পাছত আহিলে কোনোবা ফ্লিপকাৰ্ট, যেনিবা ফ্লিপকাৰ্ট.com আছে, ফ্লিপকাৰ্টটো FLLIP.com এনেকেও বনাব পাৰে, তেনেকুৱা ৱেবছাইট এটা বনাব পাৰে, কিন্তু গুগলে কিন্তু সেই বস্তুটো ধৰা পেলাই দিব কপি কৰিছে বুলি, আৰু ইয়াৰ পিছত তেওঁলোকৰ ৰেংকলৈ যাবলৈ অসুবিধা হয়, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক কথাটো কৈছো। নেক্সট আহিলে প্ৰপাৰ এক্সটেনশ্যন। মোৰ যে ৱেবছাইটটো DMAssamesSchool.com তেনেকে এটা লৈছো এক্সটেনশ্যন, হয় নহয়, আৰু এটা মই এক্সটেনশ্যন লৈছো যে digitalchunky.in, .com লোৱা নাই, .in। .com আৰু .in এই দুটাৰ মাজত ডিফাৰেন্সটো কি চাব, বেলেগ একো নাই। ইন বুলি ক'লে চাৰ্ভাৰটো ইণ্ডিয়াত থাকে জেনেৰেলি, বুজি পাইছেনে, আৰু কম বুলি ক'লে এইটো গ্ল'বেল হয় জেনেৰেলি। সেই .com-ৰ মেইন চাৰ্ভাৰটো আমেৰিকাত আছে। ঠিক আছে, একো নাই, আমেৰিকাত থাকিলেও কাষ্টমাৰক দেখাব, ইণ্ডিয়াত থাকিলেও দেখাব, ইয়াৰ মাজত কোনো কিন্তু ডিফাৰেন্স নাই। ঠিক আছে,
আমাৰ ইচ্ছা অনুসৰি বা আমি যিটো পাওঁ সেইটো ল'লেই হ'ল। কিন্তু এটা কথা মনত ৰাখিব যে আমাৰ মানে আমি যিটো উদ্দেশ্য লৈ আমাৰ ৱেবছাইটটো বনাইছো, বুজি পাইছেনে, সেই উদ্দেশ্যটো যাতে সফল হয় সেই কথাটো মনত ৰাখি আমি আমাৰ ৱেবছাইট বিলাক বনাবলৈ চাব লাগে। আৰু যোনটো এক্সটেনশ্যন, তেনেকে আমি ধৰি ললো মই DM Assamese School .in তেনেকে ল'ব পাৰিলো, লোৱা নাই, মই কি লৈছো .com লৈছো। ইয়াৰ পাছত কোনোবাই DM Assamese একে বনাব পাৰে, কিন্তু কমটো নাপাব, তেওঁ হয়তো .in বা .net বা .co তেনেকে ল'ব পাৰিব। কপি ব্ৰেণ্ড, ব্ৰেণ্ড বিলাক আমি কপি কৰিব নালাগে। যেনেকে মেক মাই ট্ৰিপ, কোনোবাই যদি তেনেধৰণৰ টুৰিজিম কিবা মানে ৱেবছাইট বনাব বিচাৰে, মেক মাই ট্ৰিপৰ কপি নকৰিব। ঠিক আছে, কোনোবাই কব মানে এনেকে বনাব পাৰে, মেক মাই ট্ৰিপ বুলি আছে, এটা অতি পপুলাৰ ৱেবছাইট আছে, এতিয়া কোনোবাই মাই মেক ট্ৰিপ বুলি বনাব পাৰে। বুজি পাইছেনে? যেনিবা মোৰ DM Assamese School মই .in বুলি মই দিছো বা .com বুলি মই এটা নাম দিছো, মোক কোনোবাই কপি কৰি পেলাই DM Assamese ঠাইত DM Assamese বুলি দি পেলাই তেনেধৰণে যদি কপি কৰি পেলাই কিবা ব্ৰেণ্ড বনাব বিচাৰে, তেতিয়াহ'লে গুগলে অতি সহজেই ধৰা পেলাই দিব। আৰু তেওঁলোকক গুগলে জানেই, গুগলে যদি আপোনাক বেয়া পায় তেতিয়াহ'লে গুগলে নেদেখাব কাষ্টমাৰক। বুজি পাইছেনে? গতিকে কপি কেতিয়াও নকৰিব। ঠিক আছে, ইয়াৰ পাছত আহিলে কোনোবাই যেনিবা flipkart.com আছে, ফ্লিপকাৰ্টটো FLLIP.com এনেকেও বনাব পাৰে, তেনেকুৱা ৱেবছাইট এটা বনাব পাৰে, কিন্তু গুগলে কিন্তু সেই বস্তুটো ধৰা পেলাই দিব কপি কৰিছে বুলি, আৰু ইয়াৰ পিছত তেওঁলোকৰ ৰেংকলৈ যাবলৈ অসুবিধা হয় ন বিভিন্ন। ঠিক আছে, সেইটো এক্সটেনশ্যন, বেলেগ একো কথা নাই। বা ORG, ইয়াতে চাওক তলত মই দিছো এটা .net দিছো। .netটো কি কাৰণে দিয়ে, লয় মানুহে যে ইণ্টাৰনেট চাৰ্ভিচ যদি থাকে .net লয়। ঠিক আছে, আকৌ কোম্পানী হলে কিছুমানে .co লয়, সুবিধা হয় মানুহৰ মানে চাবলে। বা বিজনেছ যদি আছে কোইনো ল'ব পাৰে। ঠিক আছে, co.in ল'ব পাৰে। বা NGO যদি আছে কি ল'ব পাৰে, অৰ্গেনাইজেচন। বা গভমেন্ট যোনবিলাক ৱেবছাইট আছে সাধাৰণতে সেই ৱেবছাইট বিলাকত .gov বুলি এক্সটেনশ্যনটো লয় বা ল'ব পাৰে। ঠিক আছে, এক্সটেনশ্যন কি লওঁ সেইটো ডাঙৰ কথা নহয়, আমি কি উদ্দেশ্য লৈ আমাৰ ৱেবছাইটটো বনাইছো সেই উদ্দেশ্য যাতে সিদ্ধি হয়, সেই কথাটো মনত ৰাখি আমি এইখিনি কথা যে আপোনালোকক কলো যে এই ফেক্টৰ খিনি আপোনালোকে মনত ৰাখি লৈ আপোনালোকৰ ডমেইনটো লৈ লব, আৰু তাৰপিছত আপোনালোকে ৱেবছাইটটো বনাব। আপোনালোকৰ উদ্দেশ্য নিশ্চয় সিদ্ধি হব। ঠিক আছে, আপোনালোকৰ নিজৰ উদ্দেশ্যত নিশ্চয় উপনীত হব পাৰিব বুলি মোৰ মনে কৈছে। ঠিক আছে, নেক্সট আমি আৰু এটা কথা মনত ৰাখিব লাগিব, কোম্পানী ৰিলায়েবিলিটি। কোম্পানীটো ৰিলায়েবল হ'ব লাগিব। ঠিক আছে, ৰিলায়েবিলিটি থাকিব লাগিব। নেক্সট, ইজি অফ ইউজ, আপোনাৰ ৱেবছাইটটো মানে ইউজ কৰিবলৈ লোকে যাতে ইজি পায়। ঠিক আছে, তেনেধৰণে সৰলকে আপুনি ৱেবছাইটটো বনাব লাগিব। নেক্সট আহিলে কমপ্লেক্সিটি অফ চলিউশ্যন। চলিউশ্যনৰ কেতিয়াবা কমপ্লেক্সিটি থাকি যায়, হয় নে নহয় বাৰু? থাকে নে নাথাকে? সেইটো কথা আমি চাব লাগিব। ফ্লেক্সিবিলিটি হ'ব লাগিব, ছাপৰ্ট চিষ্টেম আপোনালোকে ধুনীয়াকে কৰিব পাৰিব লাগিব। তাতে হোৱাটছএপ নাম্বাৰ, যেতিয়া বনাই যাওঁ দেখিব ৱেবছাইটটো, হোৱাটছএপ নাম্বাৰ, তাতে হোৱাটছএপৰ এটা আমি ক্লিক টু চাট বুলি এটা যদি আমি প্লাগ ইন লগাও, তেতিয়া তাতে হোৱাটছএপৰ চিম্বলটো থাকিব, আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ হোৱাটছএপত যাতে ডাইৰেক্ট আপোনাৰ কাষ্টমাৰে আহি পাই যায় বা ডাইৰেক্ট মেছেজ কৰিব পাৰে, তেনেকুৱাকে আপুনি ছাপৰ্ট চিষ্টেম তাত ৰাখিলে ভাল। তাৰোপৰি আৰু এটা কথা আমি মনত ৰাখিব লাগিব, কি জানেনে, আমি মিনিমাম 500 MB স্পেচ আমি তাতে আমাৰ ৱেবছাইটটোত ৰাখিব পৰাকে আমি হষ্টিংটো কিনিব লাগিব। ইয়াৰ পিছত আহিলে SSL চাৰ্টিফিকেট। এইটো মষ্ট ইম্পৰ্টেণ্ট কথা, SSL চাৰ্টিফিকেট থকা তেনেকুৱা এটা আমি হষ্টিং আমি ল'ব লাগিব। SSL মানে হ'ল চিকিউৰ চকেট লেয়াৰ। ঠিক আছে, আমাৰ SSL চাৰ্টিফিকেট থাকিলে আমাৰ ৱেবছাইটটো মানে হেক কৰিব নোৱাৰে। বুজি পাইছেনে? সেইটো চাৰ্টিফিকেট থকা আপোনালোকে হষ্টিং কিনিব। নেক্সট আহিলে নাম্বাৰ অফ ৱেবছাইট কিমান আছে, মানে আমি যদি কিছুমান হষ্টিং কোম্পানীৰ পৰা হষ্টিং লওঁ, আমি কমেও 50টা বা 100টা ৱেবছাইট বনাব পৰাও হষ্টিং আমি ল'ব পাৰো, বা আমি এটা ৱেবছাইট বনাব পৰা হষ্টিঙো আমি ল'ব পাৰো, হয়নে বাৰু? মানে প্ৰাইচ বিলাক সেইবিলাক বেলেগ 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 বেলেগ। ঠিক আছে, নেক্সট আহিলে ৱৰ্ডপ্ৰেছ ইনষ্টলেশ্যন কৰিব পৰা সুবিধা, বা wordpress.org টো বিশেষকৈ মই ইউজ কৰো হষ্টিঞ্জাৰ। হষ্টিঞ্জাৰে কি কৰে, wordpress.org বুলি যোনটো কন্টেন্ট মেনেজমেন্ট চিষ্টেম, যোনটো ছফ্টৱেৰ, সেইটো ফ্ৰী দিয়ে, কিন্তু সেইটো আপোনালোকে চাব। তাৰপিছত প্ৰাইচটো গুৰুত্ব দিলেই হৈ গ'ল। ঠিক আছে, আজিলৈ ইমান খিনিয়ে কলো। ঠিক আছে, আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিলে।
আশা ৰাখিছো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ৱেবছাইট এটা বনোৱাৰ আগত কি খিনি কথা মনত ৰাখিব লাগিব সেইখিনি ধৰিব পাৰিলে পৰৱৰ্তী ভিডিঅ'ত হোষ্টিং কেনেকৈ কিনিম বা কণ্টেন্ট বিলাক আমি কেনেকৈ ৰাখিম, ক'ত ৰাখিম, কি লাগিব, সেইখিনি আমি আলোচনা কৰিম। ধন্যবাদ।